আজি শুভ ৰক্ষা বন্ধনৰ লগতে 48 নম্বৰ CRPF বেটেলিয়নৰ অব্যাহত আছে বৃক্ষৰোপণ কাৰ্যসূচী। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি বিৰাটনগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল প্ৰাংগণত 48 নম্বৰ CRPFৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ বিভিন্ন ধৰণৰ বৃক্ষৰোপণ কৰে। ইয়াৰে আজি আনুষ্ঠানিকভাৱে সভা অনুষ্ঠিত হয়। সভাৰ শেষত CRPFৰ দ্বিতীয় কমাণ্ডেণ্ট SS জয়ছোৱাল আৰু অতিৰিক্ত কমাণ্ডেণ্টক ছাত্ৰীসকলে ৰাখি পিন্ধাই দিয়াৰ লগতে CRPF জোৱানসকলকে ৰাখি পিন্ধাই দিয়ে। এই বৃক্ষৰোপণ কৰাৰ বাবে স্কুলৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে 48 নম্বৰ CRPFক অশেষ ধন্যবাদ জনায়। এই বিৰাটনগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিভিন্ন ধৰণৰ বহুতো বৃক্ষৰোপণ কৰে আৰু অনাগত দিনবোৰত সকলো ল'ৰা-ছোৱালী শিক্ষক-শিক্ষয়িত্ৰীসকলে যেন ঘৰে ঘৰে নিজৰ জন্মদিনটোত বৃক্ষৰোপণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় ৰিজাৰ্ভ 48 নম্বৰ CRPFৰ তৰফৰ পৰা এই বৃক্ষৰোপণ কৰাৰ বাবে ভাল উপদেশ দিয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে 48 নং CRPFৰ দ্বিতীয় কমাণ্ডেণ্ট শ্ৰী SS জয়ছোৱাল, অতিৰিক্ত কমাণ্ডাৰ বিবেক কুমাৰ, স্কুলৰ ল'ৰা-ছোৱালী শিক্ষক-শিক্ষয়িত্ৰী আৰু 48 নং CRPFৰ বহুতো জোৱান উপস্থিত থাকে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ৰাতি বন্ধাৰ পিছত আমাৰ আজি সভাখন ইয়াত হ'ব। তোমালোকে সময় অনাহত ফটো বা কোনো ঠাইত লজ কৰি ঘৰত যাব। নমস্কাৰ। আজি 19/8/2024 আমাৰ 48 বেটেলিয়নৰ পৰা যিটো মুখ্যমন্ত্ৰী বৃক্ষৰোপণ যিটো আঁচনি, সেই বৃক্ষ আন্দোলনৰ সেই কাৰ্যসূচীৰে আজি ইয়াত আমাৰ গছপুলি ৰুইছে। ভাল লাগিছে, কাৰণ এই চৰকাৰী তৰফৰ পৰা বা এই আমাৰ ডিফেন্সৰ বিভাগীয়ৰ পৰা যাতে এইখিনি পদক্ষেপ লৈছে, তাৰ কাৰণে আমি এই গাঁৱলীয়া স্কুলত বিদ্যালয়ত যে আমি এইখিনি সুযোগ পাইছোঁ, বৰ ভাল লাগিছে। আৰু মই অনুৰোধ ৰাখিছোঁ যাতে এই আমাৰ বিভাগীয় তৰফৰ পৰা এই গাছবিলাক ৰুলে নহ'ব, যাতে এই গাছবিলাক ৰক্ষণাবেক্ষণৰ যাতে সুব্যৱস্থা কৰে বা থাকি যায়, তাৰ কাৰণে মই আবেদন কৰিছোঁ। হয়, বৰ সুখৰ কথা। মানে আজি ক'বলৈ গ'লে আজি পূৰ্ণিমা দিনটোও ভাল। আজি এই দিনটোতে আমি ৰক্ষাবন্ধনো আছে, আমি গাছো গাড়িছোঁ। মানে ক'বলৈ গ'লে আজি দুটা প্ৰগ্ৰেম হৈ গ'ল, ৰক্ষাবন্ধনো হৈ গ'ল, আমাৰ গাছগড়া হৈ গ'ল। সুন্দৰভাৱে আমি আমাৰ ছাত্ৰ ছাত্ৰীবোৰে আমাৰ এই অফিচাৰহঁতক সুন্দৰভাৱে ৰক্ষাবন্ধন কৰি যিটো ভাতৃত্ববোধ বা স্নেহ প্ৰীতিৰ ভাৱ, সেইটো সুন্দৰভাৱে আজি বজাই ৰাখিছে। তাৰ কাৰণে বৰ ভাল লাগিছে। মই বিশেষ কৰি আজি খুবেই গৌৰৱান্বিত হৈছোঁ যে এটা অতি কম সময়ৰ ভিতৰত আৰু আমি এনেকৈ সুন্দৰভাৱে এৰেঞ্জমেণ্ট কৰি মিটিংখন আমি কৰিব পাৰিছোঁ। এই পিছপৰা বিদ্যালয় বা স্কুলবিলাকত যাতে এই স্কুলবিলাকৰ যিটো অপূৰণীয় অভাৱ আছে, যেনেকৈ লাইব্ৰেৰী ৰুম বা ৰিডিং ৰুম, তাৰপিছত ভাল ধৰণৰ এটা চাইকেল ষ্টেণ্ড বা গাৰ্লছ কমন ৰুম ইত্যাদি আমাৰ যিবিলাক অভাৱ আছে, সেইবোৰ আমি লিখিতভাৱে আবেদন কৰিম যাতে এইবোৰ আমাৰ অভাৱ পূৰণ কৰাৰ কাৰণে চেষ্টা কৰে।